নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 21 ডিচেম্বৰ 2025 অসমীয়া পাঁচপুহ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:56 আৰু সূৰ্যাস্ত সময় 4:21। আজি হৈছে প্ৰতিপদ তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। বিলাসিতাত টকা খৰচ কৰিব। ব্যৱসায়ত আপুনি উৎকৃষ্ট প্ৰদৰ্শন কৰিব। আপোনাৰ সন্তানৰ লালন পালনৰ প্ৰতি গুৰুত্ব দিয়ক। কাৰো ওপৰত অন্ধভাৱে বিশ্বাস কৰাটো এৰাই চলিব লাগে। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপুনি যথেষ্ট আৱেগিক হ'ব। বৃষ ৰাশি। ঘৰত আজি হয়তো সংঘাত হ'ব পাৰে। মাতৃৰ লগত ভাল হোৱা উচিত। আপোনাৰ পুৰণি স্বাস্থ্যজনিত সমস্যাবোৰ পুনৰ উত্থান হ'ব পাৰে। ব্যৱসায়ত আকাংক্ষিত ফলাফল নাপালে আপুনি অশান্তি পাব। সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। মিথুন ৰাশি। আজি আপুনি গোটেই দিনটো গুৰুত্বপূৰ্ণ কামত ব্যস্ত থাকিব। ঘৰত উত্তেজনাৰ পৰিৱেশ হ'ব। ভৱিষ্যতৰ প্ৰতি আপুনি যথেষ্ট আশাবাদী হ'ব। ব্ৰেণ্ডিং আৰু মাৰ্কেটিঙৰ বাবে দিনটো অতি উত্তম। আপুনি আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত এটা ডাঙৰ আৰু উল্লেখযোগ্য সিদ্ধান্ত ল'ব পাৰে। কৰ্কট ৰাশি। নতুন প্ৰকল্প এটা আৰম্ভ কৰাৰ বাবে দিনটো শুভ নহয়। কু অভিপ্ৰায়ৰ লোকৰ পৰা আঁতৰি থাকিব লাগে। আজি কাকো সমালোচনা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ মূল্যৱান বস্তুৰ যত্ন লওক। আজি আপোনাৰ আপোনজনক কোনো প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকক। বিত্তীয় আৰু সম্পত্তিৰ সন্দৰ্ভত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কবোৰ ৰোমান্টিক হ'ব। কিছুমান মানুহে আপোনাৰ বিষয়ে ভুল তথ্য বিয়পাবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপুনি অলপ আৱেগিক হ'ব পাৰে। আপুনি আজিয়ে ডাঙৰ প্ৰকল্পৰ পৰিকল্পনা কৰিব পাৰে। বহিৰাজ্যত চাকৰি আৰু ব্যৱসায়ৰ সুযোগ উদ্ভৱ হ'ব পাৰে। কন্যা ৰাশি। এই সময়ত আপোনাৰ কৰ্ম পদ্ধতিত পৰিৱৰ্তন কৰাটো উপযুক্ত নহয়। আজি বিত্তীয় লেনদেনত ভুল হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচে আপোনাৰ বাজেটত ব্যাঘাত জন্মাব পাৰে। সন্ধিয়া জীৱনসংগীৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। তুলা ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো অতি শুভ। IT আৰু প্ৰযুক্তিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। ধনাত্মক শক্তিৰে আগবাঢ়ি যাওক। আপোনাৰ সন্তানৰ কৃতিত্বক লৈ আপুনি গৌৰৱ কৰিব। আপোনাৰ দৈনন্দিন খৰচ বাঢ়িব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। বৃশ্চিক ৰাশি। সকলোৰ লগত ধুনীয়া ব্যৱহাৰ কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে বৌদ্ধিক আলোচনা হ'ব পাৰে। আপোনাৰ ধৰ্মৰ প্ৰতি প্ৰবল ভক্তিবোধ থাকিব। ব্যৱসায়ত অত্যাধিক উদাৰ হোৱাটো ভাল নহয়। সেই অনুসৰি আপোনাৰ সন্মান আৰু সুনাম বৃদ্ধি পাব। ধনু ৰাশি। আপোনাৰ নেতৃত্বৰ ক্ষমতা উন্নত হ'ব। আজি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰাত হাতত ল'ব পাৰে। গুপ্ত আৰু ৰহস্যময় বিষয়ৰ ওপৰত গৱেষণা কৰাসকলৰ হয়তো সফলতা লাভ কৰিব। আধ্যাত্মিক গুৰুসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰে। আপুনি হয়তো আপোনাৰ পিতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। মকৰ ৰাশি। প্ৰেমৰ সম্পৰ্ক স্থানীয় লোকসকলে প্ৰতাৰণা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ক্ষতি হ'ব পাৰে। দুৰ্বল কৰ্ম প্ৰথাৰ বাবে ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে। অসুস্থ লোকে ঔষধৰ প্ৰতি অসাৱধান হ'ব নালাগে। ভ্ৰমণৰ সময়ত সাৱধান হোৱা উচিত। কুম্ভ ৰাশি। আপোনাৰ আচৰণত আপোনাৰ পৰিয়ালৰ লোকসকল অতিশয় সন্তুষ্ট হ'ব। সামাজিক অনুষ্ঠানৰ বাবে দিনটো উৎকৃষ্ট। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ এটা ডাঙৰ দিন হিচাপে আজি দিনটো পৰিলক্ষিত হ'ব। আপুনি ঋণ দিয়া টকাখিনি ঘূৰাই পাব পাৰে। আপোনাৰ শত্ৰুবোৰ যথেষ্ট দুৰ্বল হ'ব। কাকো হেঁচা নিদিব নিজৰ বাট পাবৰ বাবে। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি নতুন অংশীদাৰিত্বৰ উদ্যোগ আৰম্ভ কৰিব পাৰে। কোনো কাম সম্পূৰ্ণ কৰিবলৈ খৰখেদা নকৰিব। আপুনি ধৰ্ম আৰু সৎকৰ্মৰ প্ৰতি বিশ্বাস আৰু ভক্তি গঢ়ি তুলিব। আপুনি ঋণ দিয়া টকাখিনি আপোনাক ঘূৰাই দিয়া হ'ব। পেটৰ ৰোগৰ সংক্ৰমণৰ সমস্যা আছে। আজি লঘু খাদ্য খোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।